ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বাক্সা জিলাৰ জেনেৰেল মেথামেটিক্সৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি 100% কনচেপশ্যনৰ সৈতে আলোচনা কৰিম। তাৰ লগতে আমি চাম কেনেকুৱা ধৰণৰ লং কুৱেশ্যনছ আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় এই হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰসকল। তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। আৰু তোমালোকৰ জিলাত ফাইনেল এক্সাম হৈ গ'লে তোমালোকে এইটো হোৱাটছআপ গ্ৰুপতে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক সেইবোৰ চলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। বাক্সা জিলাৰ যিটো ছায়েন্সৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখন মই 100% কনচেপ্টনৰ সৈতে আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই ভিডিঅ'টো চাই ল'বা। 1 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে চোৱা, 1/2%ক ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব? ইয়াতে চোৱা 1/2 আমি সকলোৱে জানো যিটো পাৰ্চেণ্ট মানে হৈছে কিমান 1/100। গতিকে এইটো কি আহিব 1 × 1 মানে 1 আৰু 2 × 100 মানে 200 মানে 1/200 হ'ব এইটোৰ এনচাৰ। চি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট হ'ব। তাৰপিছত চাবা 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে, a to the power m divided by a to the power n is equal to a to the power m minus n not m is equal to 0 হলে কি হ'ব চাবা। ইয়াতে a to the power m divided by a to the power n আমাৰ দিয়া আছে আৰু এটোৰ ভ্যালু দিয়া আছে কি তোমাৰ m minus n। ইয়াতে m ৰ ভ্যালু আমি 0 বহাব লাগে। কি বহাব লাগে 0। গতিকে a to তোমাৰ 0 বহাই দিলে কি হ'ব a to the power 0 divided by a to the power n is equal to কি হ'ব a to the power 0 minus n। এমৰ ঠাইত 0 বহাব লাগিব কাৰণ এটা আমাৰ দিয়া আছে ভ্যালু। আৰু তোমালোকে জানা a to the power 0 মানে হৈছে 1, গতিকে ওপৰত আহিব 1 আৰু তলত থাকিব a to the power n is equal to a to the power 0 ৰ পৰা -n গলে থাকে তোমাৰ -n। গতিকে এইটো আমাৰ শুদ্ধ হ'ব। তাৰ মানে a to the power -n is equal to কি হ'ব 1/a to the power n। এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। এইটো তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে। গতিকে এইটো চাইটো আমাৰ বি অপশ্যনত আছে। গতিকে আমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ প্ৰশ্নটো চোৱা, এই প্ৰশ্নটো বহুত জিলাত আহিছে। কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল, তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কিমান হ'ব? ধৰি লোৱা বস্তুটোৰ কিনা দাম তোমাৰ 100 rupees। তো CP আমি কিমান ধৰিছোঁ 100 rupees ধৰিছোঁ। 10% লাভত বেচিছে অৰ্থাৎ SP। বেচা দাম কিমান হ'ব 110 হ'ব কাৰণ তোমাৰ 10% লাভ কৰিছে। তো 100 টকাত 10 টকা লাভ হ'লে বেচিব কিমান টকাত 110 টকাত। এতিয়া অনুপাত ওলাবলৈ দিছে। সো অনুপাত কি হ'ব CP/SP। ইয়াতে CP কিমান আছে 100 rupees আছে আৰু SP আছে 110 rupees। 0 আৰু 0 কেনসেল গৈ ইয়াতে থাকিব তোমাৰ কিমান 10:11। এইটোৰ এনসাৰ হ'ব এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো আলোচনা কৰাৰ আগতে তোমালোকক এটা সৰু ইনফৰমেশ্যন দিওঁ। তোমালোকে যদি আজমল সুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা তেতিয়াহ'লে তোমালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিবা। অলৰেডি কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে অলৰেডি মই ভিডিঅ' আপলোড কৰিছোঁ, তোমালোকে সেইবোৰ চাই ল'বা। মই তোমালোকক 100% প্ৰিপাৰেশ্যন কৰাম। আৰু তোমালোকে মেট্ৰিক পৰীক্ষালৈ অৰ্থাৎ ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তাৰপিছত আহিছোঁ আমাৰ 4 নম্বৰ প্ৰশ্নটোলৈ। A আৰু B দুটা মৌলিক সংখ্যা হ'লে সিহঁতৰ গসাউ यानी কি গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব? চাবা মৌলিক সংখ্যা মানে সেইবোৰ সংখ্যা যিবোৰৰ সাধাৰণ উৎপাদক 1 থাকে। সাধাৰণ উৎপাদক 1। গতিকে A আৰু B যিটো তোমাৰ HCF আহিব অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক সেইটো তোমাৰ কিমান হ'ব 1 হ'ব। আৰু ইয়াৰে তোমাৰ LCM কিমান হ'ব? যেহেতু মৌলিক সংখ্যা হয়, মৌলিক সংখ্যাৰ LCM সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় অৰ্থাৎ AB হ'ব। তেতিয়া আমাৰ সুধিছে গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গুণিতক। তো তোমাৰ কি হ'ব 1 আৰু AB হ'ব। এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা, 0.25ক শতকৰা ৰূপত লিখিলে কি হ'ব? 0.25ক এইটো পাৰ্চেণ্টত লিখিব দিছে। তো পাৰ্চেণ্টৰ কাৰণে তুমি এইটো কি কৰিব লাগিব 100%ৰে মাল্টিপ্লাই কৰিব লাগিব। তো 0.25ক 100ৰে মাল্টিপ্লাই কৰিলে কি হ'ব
25% হ'ব ইয়াতে তোমাৰ এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যনটোত কি কৈছে 7/25ক দশমিকত প্ৰকাশ কৰিলে কি হ'ব ইয়াতে চাবা 7/25 আছে 7/25 এতিয়া তুমি এইটো যদি ডাইৰেক্টলি 100ৰ ঘৰত বা 1000ৰ ঘৰত আনি কৰা ইজি হ'ব যেহেতু 25 আছে গতিকে 25ৰ লগত তুমি 4 মাল্টিপ্লাই কৰা আৰু 7ৰ লগতো 4 মাল্টিপ্লাই কৰিব লাগিব কাৰণ 25 4 জাৰ কিমান হ'ব এইটো 100 হ'ব আৰু তোমাৰ 7 4 জাৰ কি হ'ব 28 হ'ব এতিয়া তোমালোকে জানা তলত 100 থাকিলে ওপৰৰ নাম্বাৰটোক যদি আমি ডিভাইড কৰোঁ দুটা ডিজিট আগতে পয়েন্ট দিলে আমাৰ এনসার আহি যায় গতিকে এটো হ'ব 0.28 এটো তোমাৰ ই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক প্ৰত্যেকটো ভিডিওতে কৈছো যে তোমালোকে সদায় কনসেপচনৰ ওপৰত গুৰুত্ব দিবা তোমালোকে যদি কনসেপচন ক্লিয়াৰ নকৰা তেতিয়াহলে তোমালোকে এইবোৰ কোৱেশ্চনছ কৰিব নোৱাৰিবা কিছুমান ইউটিউব চেনেল আছে যিবোৰত কেৱল তোমাৰ অপশনটো টিক কৰি ব্যাকগ্ৰাউণ্ডত গান লগায় গান কি মজাৰ মজাৰ গান যে লগাব এতিয়া তোমালোকে সেইবোৰ গানে শুনিবানে ভিডিওটো চাবা হেতু তোমালোকৰ কথা কিন্তু তোমালোকে যদি সেইবোৰ ভিডিও চাইছা তেতিয়াহলে সময় নষ্ট হৈ আছে বাকি একো নহয় গতিকে তোমালোকে কনসেপচন ক্লিয়াৰৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু তোমালোকৰ 9ৰ বিশেষকৈ 9ৰ সায়েন্স আৰু ম্যাথছ সায়েন্স এণ্ড ম্যাথছ এই দুটা সাবজেক্ট তোমালোকৰ ক্লাস 10ত 100% ইউজ হ'ব 100% ইউজ হ'ব গতিকে তোমালোকে অবহেলিত কৰিব কেতিয়াও নালাগে তাৰপিছত চাবা 7 নম্বৰ কোৱেশ্চনত কৈছে √10 আৰু √15ৰ মাল্টিপ্লিকেশন কিমান হ'ব বা প্ৰডাক্ট কিমান হ'ব হেতু কৈছে চাবা √10 যেটো 10 আছে √10ক আমি লিখিব পাৰো √5 * √2 কিন্তু √15ক আমি কি লিখিব পাৰো √5 * √3 লিখিব পাৰো এতিয়া তোমালোকে জানা যে দুটা √ৰ সংখ্যা পূৰণ হলে কেৱল আমি সংখ্যাটোক √ৰ ক্যান্সেল হয় কিয় এটো এনেকুৱা আছে √5 * √5 মানে এটো হ'ব তোমাৰ √5 হোল স্কয়াৰ তোমালোকে জানা ই স্কয়াৰ আৰু ৰুট ক্যান্সেল যায় গতিকে এটো ভ্যালু পাবা কিমান 5 গতিকে a2 5 আৰু a2 5 মিলি তোমাৰ কিমান হ'ব 5 হ'ব আৰু এই √2 আৰু √3 মিলি কি হ'ব তোমালোকে এটা ফৰ্মুলা জানা √a * √b হলে কি হয় √a * b হয় গতিকে তোমাৰ এটো 2 * 3 কিমান হ'ব 6 গতিকে এটোৰ आंसर হ'ব 5√6 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এতিয়া তোমালোকে যদি কোৱা যে স্যার √ওভার যেটো আছে হেতু আমাৰ স্কয়াৰৰ লগত কিয় ক্যান্সেল যায় সেইখিনিও তোমালোকক মই কৈ দি আছো চাবা ধৰিলা তোমাৰ এনেকুৱা আছে √5 স্কয়াৰ এটা নাম্বাৰ আছে তেতিয়া হলে চোৱা √ওভাৰ যেটো √ওভাৰ মানে কি চোৱা এই √ওভাৰ x যদি থাকে তেতিয়া হলে এই √ওভাৰ যেটো তোমাৰ সাইন আছে হেতুৱে বুজায় 1/2 গতিকে এটো তোমাৰ কি হ'ব পাৱাৰ 1/2 আৰু এটো স্কয়াৰ আহিব এতিয়া তোমালোকে জানা যে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ যদি n হয় তেতিয়া হলে এটো হ'ব a টু দি পাৱাৰ m * n অৰ্থাৎ m ৰ লগত n মাল্টিপ্লাই হয় গতিকে হাফৰ লগত 2 মাল্টিপ্লাই হ'ব অৰ্থাৎ 5 * কি হ'ব 1/2 * 2 এটো 2 আৰু 2 ক্যান্সেল যাব থাকিব 5 টু দি পাৱাৰ 1 আৰু 5 টু দি পাৱাৰ 1 মানে হৈছে 5 বুজি পালা গোটেইখিনি কথা কৈ দিলো তোমালোকে মনত ৰাখিবা ভৱিষ্যতত তোমালোকৰ ইউজ হ'ব তাৰপিছত চাবা 8 নম্বৰ কোৱেশ্চনত কৈছে দুটা পৰিমেয় সংখ্যাৰ পূৰণফল এতে পৰিমেয় বুলি কৈছে তো দুটা পৰিমেয় সংখ্যাৰ যেটো পূৰণফল এটো তোমাৰ কি হ'ব এটো কেতিয়াবা পৰিমেয় হ'ব কেতিয়াবা অপৰিমেয় হ'ব এটো তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এতে তোমাৰ এটোৰ কনসেপচন লাগিব তোমালোকৰ এটো ক্লাস 10 তো লাগে এতে অপৰিমেয় সংখ্যা বুলি কৈছে দুটা অপৰিমেয় সংখ্যা এক্সাম্পল হিচাপে চাবা √3 আৰু √3 যদি কৰা তেতিয়া হলে তুমি ইয়াতে কি পাবা 3 পাবা গতিকে এটো তোমাৰ কি হয় পৰিমেয় হয় ৰেশনাল নাম্বার হয় হয়নে এটো কি হয় নাম্বার ৰেশনাল নাম্বার আকৌ তুমি যদি এনেকুৱা যদি কৰা যে √2 কৰিলা আৰু √3 কি কৰিলা 3 কৰিলা তেতিয়া হলে ইয়াতে তুমি কি পাবা √6 আৰু √6 এটা তোমাৰ কি সংখ্যা অপৰিমেয় সংখ্যা গতিকে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল কেতিয়াবা পৰিমেয় হ'ব কেতিয়াবা অপৰিমেয় হ'ব গতিকে ডি অপশনটো কারেক্ট হ'ব 9 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো অপৰিমেয় হয় হেতু বাছি উলিয়াব লাগে সো এটো তোমাৰ টার্মিনেটিং হয় অর্থাৎ পরিসমাপ্ত নাম্বার হয় এটো তো পরিমেয় হয় √25 মানে হৈছে 2 to 5 মানে হৈছে 15 এটা 15 এটা তোমাৰ কি হয় পৰিমেয় সংখ্যা হয়
এইটো তোমাৰ টাৰ্মিনেটিং ডেচিমেল হয়, গতিকে এইটোও হ'ব। এইটো চব নন টাৰ্মিনেটিং হয়। তোমালোকে এটা কথা ইয়াতে মনত ৰাখিবা, কনফিউজ নহ'বা। নন টাৰ্মিনেটিং অৰ্থাৎ অপৰিসমাপ্ত যিবোৰ নাম্বাৰ আছে সেইবোৰো কিন্তু পৰিমেয় হয়। কেতিয়া হ'ব পৰিমেয়? যেতিয়া তোমাৰ তাতে কি থাকিব, পুনৰাবৃত্তি নাম্বাৰ থাকিব। মনত ৰাখিবা, অপৰিসমাপ্ত সংখ্যাবোৰ তেতিয়াহে তোমাৰ কি হ'ব, পৰিমেয় হ'ব, যেতিয়া তাতে তোমাৰ কি থাকিব, তোমাৰ ৰিকাৰিং নাম্বাৰ থাকিব, অৰ্থাৎ পুনৰাবৃত্ত নাম্বাৰ থাকিব। এক্সাম্পল হিচাপে চোৱা, যদি এনেকৈ লিখা যে 0.214, তাৰপিছত আকৌ আহিছে 214, আকৌ আহিছে 214, এনেকৈ ডট 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 গৈ থাকিব। তো ইয়াতে চোৱা 214 নাম্বাৰটো কি হৈ আছে, ইয়াতে ৰিপিট হৈ আছে, গতিকে এই নাম্বাৰটোহে পৰিমেয় হ'ব। কিন্তু এই নাম্বাৰটো যদি চোৱা, ইয়াতে চোৱা 0 আছে এটা, ইয়াতে 0 আহিছে দুটা, ইয়াতে 0 আহিছে তিনিটা, তাৰপিছত আহিব 4টা। তেনেকুৱা নাম্বাৰবোৰ তোমাৰ সদায় অপৰিমেয় হয়। এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চোৱা, প্ৰতিটো পৰিমেয় সংখ্যাবোৰ তোমাৰ কি হয় চোৱা, মৌলিক সংখ্যাটো হ'ব নোৱাৰে, কাৰণ মৌলিক সংখ্যা তোমাৰ নিগেটিভ নাম্বাৰ নাই। নিগেটিভ নাম্বাৰবোৰো পৰিমেয় হয়, গতিকে এইটো নহ'ব। যৌগিক সংখ্যা মানে যিবোৰৰ দুটাতকৈ বেছি উৎপাদক থাকে সেইবোৰক যৌগিক সংখ্যা বুলি কয়। তো দুটাতকৈ বেছি উৎপাদক সংখ্যাটো বহুত আছে, হয়নে? কিন্তু 0টোতো তোমাৰ যৌগিক সংখ্যা নহয় ন, কিন্তু 0টোতো পৰিমেয় হয়, গতিকে বি অপশ্যনটো নহ'ব। তাৰপিছত তোমাৰ বাস্তৱ সংখ্যা, এইটো শুদ্ধ হ'ব, এইটো শুদ্ধ হ'ব। বাস্তৱ সংখ্যা মানে কি? বাস্তৱ সংখ্যা সেইবোৰক কয় য'ত তোমাৰ ৰেচনেল নাম্বাৰ অৰ্থাৎ পৰিমেয় সংখ্যা, লগতে তোমাৰ ইৰেচনেল নাম্বাৰ অৰ্থাৎ অপৰিমেয় সংখ্যা দুটা থাকে। তো তোমাৰ ৰেচনেল আৰু ইৰেচনেল দুয়োটা মিলিয়ে বাস্তৱ সংখ্যা গঠিত হয়। গতিকে পৰিমেয় সংখ্যাটো বাস্তৱ সংখ্যাৰ ভিতৰত আছে, গতিকে আমাৰ চি অপশ্যন কাৰেক্ট হ'ব, যুগ্ম সংখ্যাটো নহয়। তাৰপিছত চাবা, x+3 হোল কিউবক বিস্তাৰ কৰিলে x স্কোৱাৰৰ সহগ কিমান হ'ব? সহগ মানে চলকৰ লগত থকা সাংখ্যিক মান। সহগ মানে হৈছে চলকৰ লগত থকা সাংখ্যিক মান। তো প্ৰথমতে তুমি এইটো ভাঙি লিখা। এইটো ভাঙি লিখিলে তোমাৰ কি হ'ব, a+b হোল কিউব কৰা, এইটো আহিব তোমাৰ a কিউব প্লাছ 3a² প্লাছ 3ab² প্লাছ b কিউব মানে 3 কিউব। ইয়াত তোমাৰ কিমান আহিব, x কিউব প্লাছ এইটো আহিব 9x² প্লাছ 27x প্লাছ কিমান আহিব 27। গতিকে ইয়াতে এক্স স্কোৱাৰৰ সুধিছে, তো এক্স স্কোৱাৰৰ লগত তোমাৰ কিমান আছে, 9 আছে, গতিকে এইটো 9 এনচাৰ কাৰেক্ট হ'ব, বি অপশ্যনটো কাৰেক্ট হ'ব। 12 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, x - 1 px = kx² - 3x + k ৰ এটা উৎপাদক হয়, তেন্তে k ৰ মান কিমান হ'ব? ইয়াতে চাবা, x - 1 ইয়াৰে কি বুলি কৈছে, উৎপাদক বুলি কৈছে, তাৰমানে তোমাৰ ইয়াৰে শূন্য, ইয়াৰে যদি শূন্য আমি এইটোত পুট কৰোঁ তেতিয়াহ'লে আমি কিমান পাম, 0 পাম, যিহেতু উৎপাদক হয়। গতিকে x - 1 = 0 হ'ব, ডেট মিনছ x = 1 হ'ব। এতিয়া আমি য'ত য'ত x আছে তাতে তাতে আমি কি বহাই দিম, 1 বহাই দিম। চাবা, kx² আছে, গতিকে k × 1² হ'ব, মাইনাছ 3x আছে, গতিকে এইটো হ'ব 3 × 1 প্লাছ k, আৰু ইফালে আহিব কিমান, 0। ইয়াৰে পৰা 1² মানে 1 হয়, গতিকে k মাইনাছ এইটো তোমাৰ কিমান আহিব, 3 × 1 মানে 3 হয়, প্লাছ কি হ'ব, k = 0। এতিয়া k কেইটা আহিল, দুটা k আহিল, গতিকে 2k - 3 = 0। তাৰ মানে কি হ'ব, 2k = 3 হ'ব, এইটো মাইনাছটো ইফালে আহিলে পজিটিভ হ'ব। অৰ্থাৎ ইয়াৰে পৰা আমি k ৰ ভেলু কিমান পাম, 3/2। k ৰ ভেলু কিমান পাম, 3/2 হ'ব, এইটোৰ এনচাৰ 2/3। হা, 2/3, 3/2 হ'ব, 3/2, 2/3 নহয়, 3/2। এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, ইয়াতে 4x³ - x ৰ উৎপাদক সুধিছে। চাবা, ইয়াৰে পৰা চোৱা, তোমাৰ ইয়াতেও x আছে, ইয়াতেও x আছে, গতিকে তুমি ইয়াৰ পৰা x কমন লোৱা। x কমন লোৱাৰ লগে লগে তুমি ইয়াতে পাবা কি, 4x² - x পাবা, ঠিক আছে। গতিকে ইয়াৰে পৰা তোমাৰ 4x² আমি কি লিখিব পাৰোঁ, 2x² লিখিব পাৰোঁ, মাইনাছ তোমাৰ কি লিখিব পাৰা, এই চোৱা, ইয়াতে তোমাৰ x ক'ৰ পৰা আহিলে, x কমন গ'ল না, ইয়াতে 1 থাকিব, ইয়াতে কি থাকিব, 1 থাকিব, ইয়াতে 1 হ'ব, ইয়াতে তোমাৰ কি আহিব, 1 হ'ব। তো 1ক আমি কি লিখিব পাৰোঁ, স্কুৱাৰ আমি লিখিব পাৰোঁ। গতিকে ইয়াৰে পৰা আমি কি পাম, চোৱা, x, ইয়াতে a² - b² ফৰ্মত আহি গ'লনে, a² - b² মানে তোমাৰ কি হয়,
এ মাইনাছ বি আৰু ইফালে আহিব কি এ প্লাছ বি। এইটো ফৰ্মত লিখি দিয়া। গতিকে এইটো আহিব এ প্লাছ বি অৰ্থাৎ 2x প্লাছ 1 আৰু ইফালে আহিব কি 2x মাইনাছ 1। এইটো হ'ব আনচাৰ। এইটো কোনটো অপশ্যনত আছে চোৱা এক্স তাৰপিছত 2x প্লাছ 1 2x মাইনাছ 1 এইটো চি অপশ্যনত আছে। গতিকে চি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব। 14 নম্বৰ কুৱেশ্যনত চোৱা তলৰ কোনটো ৰাশি এটা চলকযুক্ত বহুপদ ৰাশি হয়। এটা চলকযুক্ত মানে চলক এটা থাকিব লাগিব আৰু বহুপদ হ'ব লাগিব। তোমালোকে সকলোৱে জানা যে যদি বহুপদ হ'ব লাগে তেতিয়াহ'লে যিবোৰ চলক থাকে সেই চলকৰ পাৱাৰবোৰ সদায় তোমাৰ কি হ'ব লাগিব হোল নাম্বাৰ হ'ব লাগিব অৰ্থাৎ পূৰ্ণ সংখ্যা হ'ব লাগিব। মানে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে ডট 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 হ'ব পাৰে। কিন্তু নিগেটিভ নাম্বাৰছ তাৰপিছত তোমাৰ ভগ্নাংশ তাৰপিছত ডেচিমেল নাম্বাৰছ এইবোৰ হ'ব নোৱাৰে। গতিকে এইটোতো এক্স তলত আছে গতিকে এইটোতো নহয়। তাৰপিছত চাবা ইয়াতে তোমাৰ এইটো মাইনাছ আছে এইটো নহ'ব, এইটো তলত আছে গতিকে এইটো নহয়, এটাই আছে বি অপশ্যন কাৰেক্ট হয়। ইয়াতে তোমালোকে লক্ষ্য কৰিবা যদি কনষ্টেণ্ট নাম্বাৰৰ ওপৰত ধ্ৰুৱক নাম্বাৰৰ ওপৰত তোমাৰ ৰুট অভাৰ থাকিলে সেইটো আমাৰ চোৱাৰ বিষয় নহয়। আমি কেৱল চলকবোৰহে চাব লাগে। ইয়াতে চলকটো খালী আছে গতিকে আমাৰ এইটো কাৰেক্ট হ'ব আৰু এটা চলক আছে সেইটো হৈছে এক্স। গতিকে বি অপশ্যন কাৰেক্ট হ'ব। 15 নম্বৰ কুৱেশ্যনটো চাবা। 15 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে 4x to the power 4 minus 4x cube plus 2x square minus 5x বহুপদটোৰ মাত্ৰা। মাত্ৰা হৈছে চলক এটাত থকা বহুপদৰ সৰ্বোচ্চ। বহুপদ এটাত থকা চলকৰ সৰ্বোচ্চ পাৱাৰ। এইটো চব সৰ্বোচ্চ পাৱাৰ। ইয়াতে তোমাৰ 4 আছে ইফালে 3 আৰু ইফালে 2 তো সবচে বড়া কোন হোৱা 4 হোৱা তো এনসাৰ হ'ব 4 ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত প্ৰশ্নটো 16 নম্বৰ চোৱা। এইটো উৎপাদক বিশ্লেষণ কৰিবলৈ দিছে। এইটো দিছে তোমাৰ 4x স্কুৱাৰ প্লাছ 8x প্লাছ 3 এইটো মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰা। তো 4 3 গুণ 12 হ'ব 4 3 = 12 হ'ব। 12ক তুমি এনেকৈ ভাঙিব লাগিব যাতে তোমাৰ কি হয় 8 হয়। গতিকে এইটো আমি লিখিব পাৰি 6 × 2 লিখিব পাৰি কাৰণ 6 আৰু 2 যদি আমি প্লাছ কৰোঁ 8 পাম আৰু মাল্টিপ্লাই কৰিলে আমি 12 পাম। গতিকে এইটো আমি লিখিব পাৰোঁ এনেকৈ 4x স্কুৱাৰ প্লাছ 2x প্লাছ 6x প্লাছ 3। এতিয়া ইয়াৰে পৰা তোমাৰ 2x কমন আহিব। 2x কমন আহিলে ইয়াতে থাকিব 2x হয়নে 2x থাকিব আৰু ইফালে থাকিব প্লাছ 1 আৰু ইফালৰ পৰা 3 কমন লোৱা ইয়াতে থাকিব 2x প্লাছ 1। এতিয়া তোমাৰ চোৱা 2x প্লাছ 1ও কমন আছে 2x প্লাছ 1ও কমন আছে এই দুটা কমন লৈ লোৱা 2x প্লাছ 1 আৰু ইফালে থাকিব তোমাৰ 2x প্লাছ 3। এইটো হ'ব আমাৰ এনসাৰ 2x প্লাছ 1 আৰু 2x প্লাছ 3 2x প্লাছ 1 আৰু 2x প্লাছ 3 2x প্লাছ 1 আৰু 2x প্লাছ 3 এইটো আমাৰ কি হ'ব কাৰেক্ট এনসাৰ হ'ব। ইয়াতে বি অপশ্যনটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব। বুজি পালানে 16 নম্বৰ এনেকুৱা ধৰণৰ কুৱেশ্যনছ কিন্তু আহে তোমালোকৰ এক্সামত চাই ল'বা। 17 নম্বৰ কুৱেশ্যন চোৱা a প্লাছ b প্লাছ c ৰ ভেলু 0 হ'লে a কিউব প্লাছ b কিউব প্লাছ c কিউবৰ ভেলু কি হয়। এইটো 3abc ৰ সমান হয়। এইটো তোমালোকৰ এটা ফৰ্মুলা আছে সূত্ৰ। এই সূত্ৰৰ পৰা ডাইৰেক্টলি আহে a প্লাছ b প্লাছ c হোল কিউবৰ সূত্ৰ। x কমা y ইজুৱেল টু y কমা x কেতিয়া হ'ব যেতিয়া তোমাৰ x ইজুৱেল টু কি হ'ব y হ'ব। এইটো বি অপশ্যন কাৰেক্ট হয়। একেবাৰে চিম্পল কুৱেশ্যনছ হয়। মানে ধৰি লোৱা তোমাৰ এটা পইণ্ট আছে 2 আৰু 3 হয়। এইটো তোমাৰ কি হ'ব 3 2 কেতিয়া হ'ব যেতিয়া তোমাৰ 2 ইজুৱেল টু কি হ'ব 3 হ'ব। যেতিয়া এইটো কণ্ডিশ্যন ছেটিছফাই হ'ব তেতিয়াহ'লে সেইটো কি হ'ব সম্ভৱ হ'ব। বুজি পাইছানে। তাৰপিছত প্ৰশ্নটো চাবা ইয়াতে x মাইনাছ 2y ইজুৱেল টু 4 সমীকৰণটোৰ এটা সমাধান বিচাৰিছে ইয়াৰে। তেওঁলোকে চাবা ইয়াতে যিকেইটা আমাৰ পইণ্ট আছে পইণ্ট কেইটা যদি বহাও প্ৰথমটো আছে তোমাৰ xৰ ভেলু তাৰপিছত আছে yৰ ভেলু। তো ভেলু পুট কৰিলে চাবা যদি আমি এইটো যদি বহাও তেতিয়াহ'লে ইয়াতে তোমাৰ কি আহিব 0 মাইনাছ 4 ইজুৱেল টু কি হ'ব -4 হ'ব। কিন্তু ইয়াতে প্লাছ 4 আছে গতিকে এই নম্বৰটো নহ'ব। বুজি পালানে। বি নাম্বাৰটো বহুৱা ইয়াতে তোমাৰ কি হ'ব 2 মাইনাছ 0 2 মাইনাছ 0 মানে 2 কিন্তু ইয়াতে আছে 4 গতিকে এইটো নহ'ব। আমাৰ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড মিলিব লাগিব। চি নম্বৰত আছে 4 0 গতিকে এইটো আহিব 4 মাইনাছ ৱাইৰ ভেলু 0 আছে তো 2 × 0 মানে 0 তো 4 মাইনাছ 0 মানে 4 এইটো চব মিলি গৈছে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড মিলিছে। গতিকে চি অপশ্যন কাৰেক্ট হ'ব। এইটো চোৱাৰ দৰকাৰ নাই। 20 নম্বৰ চোৱা 3 4 বিন্দুটো 3y ইজুৱেল টু x প্লাছ 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে এৰ মান কিমান হ'ব। সেইটো চাবা
এইটো হৈছে তোমাৰ এক্সৰ ভেলু, এইটো হৈছে কাৰ ভেলু, ৱাইৰ ভেলু। তোমালোকে সদায় মনত ৰাখিবা স্থানাংক এটা লিখোঁতে সদায় এক্সৰ ভেলু আগত আহে, ৱাইৰ ভেলু পিছত আহে। এতিয়া তুমি ইয়াতে ভেলু পুট কৰা, ৱাইৰ ভেলু 4 আছে, গতিকে 4 × 3 কিমান হ'ব 12 ইকুৱেল টু এক্সৰ ভেলু 3 আছে, গতিকে এইটো হ'ব 3x প্লাছ কি হ'ব 7। ইয়াৰে পৰা চাবা এইটো তুমি যদি ইফালে 7টো সিফালে লৈ গ'লে কি হ'ব 3x ইকুৱেল টু এইটো ইফালে নিলে মাইনাছ হ'ব, মাইনাছ হ'লে 12 মাইনাছ 7 কিমান হ'ব 5। গতিকে x ইকুৱেল টু কিমান পাবা 5/3। এক্সৰ ভেলু হ'ব 5/3। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, যদি x গ্ৰেটাৰ দেন y, এটা চোৱা কি কৈছে x গ্ৰেটাৰ দেন 0, x গ্ৰেটাৰ দেন 0, তাৰমানে xটো তোমাৰ কি হয় পজিটিভ হয়, xটো পজিটিভ, আৰু y লেছ দেন 0, y লেছ দেন 0, তাৰমানে তোমাৰ yটো কি আছে নিগেটিভ আছে, 0 শূন্যতকৈ সৰু হ'লে ঋণাত্মক সংখ্যা হ'ব। pxy বিন্দুটো, xy বিন্দুটো তাৰমানে x আৰু y যিটো ভেলু আহিব চাবা, এক্সটো হ'ব তোমাৰ পজিটিভ, ৱাইটো হ'ব নিগেটিভ। তেতিয়াহ'লে কোনটো বিন্দুত থাকিব সেইটো আমাৰ সুধিছে, কোনটো চুকত থাকিব। তোমালোকে যদি এনে কাৰ্টেছিয়ান প্লেন যদি আঁকা, এইটো হৈছে তোমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, এইটো হৈছে ছেকেণ্ড কোৱাড্ৰেণ্ট, এইটো থাৰ্ড কোৱাড্ৰেণ্ট, আৰু এইটো হৈছে ফ'ৰ্থ কোৱাড্ৰেণ্ট। এইটো তোমাৰ এক্স, এইটো এক্স ডেছ, এইটো ৱাই, আৰু এইটো হৈছে কি ৱাই ডেছ। এক্সৰ ভেলু পজিটিভ, ৱাইৰ ভেলু পজিটিভ, এক্সৰ ভেলু নিগেটিভ, ৱাইৰ ভেলু পজিটিভ। এতিয়া ইয়াৰে ঠিক ওলোটা এইটো দুইটা নিগেটিভ হ'ব, আৰু ইয়াৰে ঠিক ওলোটা এইটো পজিটিভ আৰু কি হ'ব নিগেটিভ হ'ব। এক্সৰ ভেলু পজিটিভ, ৱাইৰ ভেলু নিগেটিভ, কোনটোত আছে এইটো চোৱা ফ'ৰ্থ কোৱাড্ৰেণ্টত আছে, গতিকে এইটো এনচাৰ হ'ব ফ'ৰ্থ কোৱাড্ৰেণ্ট। এইটো ডি অপশ্যন কাৰেক্ট হ'ব। তোমালোকক গোটেইখিনি মই কৈ দিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজমল ছুপাৰ 40ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব যদি বিচৰা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি এতিয়াই হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তোমালোকে তাতে গ'লে সকলো ধৰণৰ ইনফৰ্মেশ্যন তোমালোকে পাই যাবা। আৰু তোমালোকৰ যদি ছায়েন্স আৰু মেথছৰ যদি চেপ্টাৰ ৱাইজ ই বুক লাগে, অৰ্থাৎ চেপ্টাৰ ৱাইজ যদি PDF লাগে, যিবোৰৰ কমন কুৱেশ্যনছবোৰ আছে, তেতিয়াহ'লে তোমালোকে 7000282467 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। হোৱাটছআপ কৰিলে তোমালোকে পাই যাবা, একেবাৰে কম দামতে পাবা তোমালোকে ই বুকখিনি। তাৰপিছত চাবা 22 নম্বৰটো চোৱা, ইয়াতে ডায়েগ্ৰাম দি আছে, চিত্ৰত থকা লেকডালৰ সমীকৰণ কি হ'ব, সমীকৰণ সুধিছে। ইয়াতে চোৱা এক্সৰ ভেলু, ইয়াতে এক্সৰ ভেলু আছে -2, ইয়াতে ৱাইৰ ভেলু 0 হৈ আছে ইয়াতে, আৰু ইয়াতে তোমাৰ এক্সৰ ভেলু তোমাৰ 0 হৈ আছে, এক্সৰ ভেলু 0, আৰু তোমাৰ ৱাইৰ ভেলুটো কিমান হৈ আছে 4 হৈ আছে। গতিকে এইটোৰ সমীকৰণ কোনটো হ'ব সেইটো আমাক সুধিছে। এইটোৰ সমীকৰণ তোমাৰ কোনটো হ'ব, এইটোৰ সমীকৰণ সেইটো আমাক সুধিছে, হয়নে? এইটো তোমাৰ ৱাই, সেই ওপৰতো যদি আমি চাওঁ, এইটো চাওঁ ৱাই ইকুৱেল টু 2x + 4, এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। ৱাই ইকুৱেল টু 2x + 4 কাৰেক্ট হ'ব। কেনেকৈ হ'ব চাবা, ৱাই ইকুৱেল টু 2x + 4, দুটাৰ লগততো মিলিব লাগিব নে? ইয়াতে ৱাইৰ ভেলু কিমান আছে -2, দুটা পইণ্টত বহাই চাবা, এইটো -2 ইকুৱেল টু এইটো তোমাৰ কি আছে, ৱাইৰ ভেলু 0 হয়। ইয়াতে মই কি লিখিছোঁ, ৱাই ইকুৱেল টু কি 2x + 4, এইটো চোৱা ৱাইৰ ভেলু কিমান হয় 0, ইয়াতে ৱাইৰ ভেলু 0 আছে, গতিকে 0 বহুৱা ইকুৱেল টু, এতিয়া তোমাৰ 2 × 4 মানে এইটো মাইনাছ আছে, গতিকে এইটো হ'ব -4 + 4, তুমি কেঞ্চেল কৰি থাকিব কিমান 0, এইটো ছেটিছফাই। তাৰপিছত ৱাই ইকুৱেল টু 2x + 4 আছে, ইয়াতে ৱাইৰ ভেলু 4 আছে, গতিকে 4 ইকুৱেল টু এক্সৰ ভেলু 0 আছে, তো 2x মানে এইটো 0 আহিব +4, এইটো চোৱা লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড ইকুৱেল হৈছে, তাৰমানে এইটো আমাৰ কাৰেক্ট এনচাৰ হ'ব, চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চাবা স্থূলকোণৰ মান কিমান হ'ব, স্থূলকোণৰ মান সদায় 180তকৈ ডাঙৰ হয়, 360তকৈ সৰু হয়। চি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব। স্থূলকোণ নহয়, এইটো তোমাৰ যিটো প্ৰত্যাৱৰ্তী কোণ সেই 180তকৈ ডাঙৰ হয়। স্থূলকোণৰ মান তোমাৰ কি হয়, স্থূলকোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ হয় আৰু 180তকৈ সৰু হয়, হয়নে? সেইবোৰক স্থূলকোণ বুলি কয়। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা 24 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াৰে পৰা তোমাৰ এইটো ডায়েগ্ৰাম দি আছে, ইয়াতে তোমাৰ দিয়া আছে AOC + BOE, AOC এইখিনি আৰু এইখিনি, এইটো x বুলি ধৰা, এইটো y বুলি ধৰা, এই দুটাৰ ভেলু দি আছে 70, মানে x + y
ইজ ইকুৱেল টু দিয়া আছে কিমান 70, তেতিয়াহ'লে COE এইখিনিৰ ভেলু ওলাব দিছে চাবা। এই যদি আমি গোটেইখিনি লওঁ, এ বি এটা ষ্ট্ৰেট লাইন হয়, তো ষ্ট্ৰেট লাইন হ'লে তোমাৰ কিমান ডিগ্ৰী আহিব 180 ডিগ্ৰী আহিব। গতিকে আমি কি পাম এক্স প্লাছ ৱাই প্লাছ এইখিনি ধৰি লোৱা তোমাৰ জেড, গতিকে এক্স প্লাছ ৱাই প্লাছ জেড ইজ ইকুৱেল টু কিমান পাবা 180 ডিগ্ৰী পাবা। আৰু ইয়াতে তোমাৰ এক্স প্লাছ ৱাইৰ ভেলু 70 আছে, গতিকে 70 প্লাছ জেড ইজ ইকুৱেল টু কিমান পাবা 180, গতিকে জেড ইজ ইকুৱেল টু কিমান হ'ব 180 মাইনাছ 70, 180 তোমাৰ 0ৰ পৰা 0 গ'লে 0 1 আৰু ইফালে তোমাৰ থাকিব 1, এইটো 110 ডিগ্ৰী এনচাৰ হ'ব 110। এইটো চোৱা চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 25 নম্বৰ, পূৰক কোণৰ অনুপাত 1:2 হ'লে কোণ দুটাৰ মাপ কি হ'ব। চোৱা পূৰক কোণ মানে দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'লে তাক কি বুলি কয় পূৰক কোণ। গতিকে এটা 1x বুলি ধৰা আৰু এটা 2x বুলি ধৰা, আৰু এইটো হ'ব লাগিব কিমান 90 ডিগ্ৰী। গতিকে আমি পালোঁ 3x ইজ ইকুৱেল টু 90 ডিগ্ৰী, অৰ্থাৎ x ইজ ইকুৱেল টু কিমান হ'ব 30 ডিগ্ৰী, হয়নে? এইটো ইফালে আহিলে হৰণ হ'ব, তো xৰ ভেলু 30। গতিকে আমি এটা কোণ পাম কিমান, এটা কোণ পাম 30 ডিগ্ৰী, আৰু এটা আছে তোমাৰ এইটো কিমান 2x মানে 2 গুণ, মানে এইটো হ'ব তোমাৰ 2 × 30, 2 × 30 মানে কিমান হ'ব 60। গতিকে এটা হ'ব তোমাৰ 30 আৰু এটা হ'ব 60, 30 আৰু 60। এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, ইয়াতে আমাৰ দিছে ACD এইটো দিছে 120, এইটো চাইড আমাৰ দিয়া আছে 120 ডিগ্ৰী। BAC এইটো কোণ দিয়া আছে তোমাৰ 60 ডিগ্ৰী, তেতিয়াহ'লে ABCৰ মান কিমান হ'ব, মানে আমাৰ এই কোণটো সুধিছে। তোমালোকে জানা ত্ৰিভুজ এটাৰ বহিকোণৰ মান তাৰ অন্তঃকোণৰ সমষ্টিৰ সমান হয়, গতিকে 120 ডিগ্ৰী ইজ ইকুৱেল টু কি হ'ব এংগল A প্লাছ এংগল B। ইয়াতে এংগল এৰ মানটো দিয়েই আছে, এইটো ইফালে লৈ আহিলে মাইনাছ হ'ব, গতিকে এইটো হ'ব তোমাৰ 120 মাইনাছ 60 ইজ ইকুৱেল টু কি হ'ব এংগল B, অৰ্থাৎ এংগল বিৰ ভেলু কিমান হ'ব 120ৰ পৰা 60 গ'লে কিমান থাকে 60, গতিকে এংগল বিৰ ভেলু 60 হ'ব 60 ডিগ্ৰী। এইটো তোমাৰ বি অপশ্যন কাৰেক্ট হ'ব। সমান্তৰাল ৰেখাবোৰ 27 নম্বৰ, সমান্তৰাল ৰেখাবোৰ কেতিয়াও কটাকটি নকৰে, কেতিয়াও লগ নহয়, বি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 28 নম্বৰ কুৱেশ্যনটো এক্স অক্ষৰ সমীকৰণ y ইজ ইকুৱেল টু 0 হয়, বি অপশ্যন কাৰেক্ট হ'ব। আৰু y অক্ষৰ সমীকৰণ হ'লে x ইজ ইকুৱেল টু 0 হয়, মনত ৰাখিবা দুইটা আহে পৰীক্ষাত, আৰু এইবোৰ কিন্তু ক্লাছ 10ত ইউজ হ'ব, ঠিক আছে। তাৰপিছত চোৱা P50 বিন্দুটোৰ অৱস্থান কি, ইয়াতে চোৱা এক্সৰ ভেলু 5 আছে, ৱাইৰ ভেলু 0 আছে, তো ৱাইৰ ভেলু যিটো 0 হ'লে সেইটো সদায় এক্স অক্ষত থাকিব। এক্স অক্ষ আছে জানো ইয়াতে, এক্স অক্ষ নাইচোন ইয়াতে, এক্স অক্ষ নাই, গতিকে ডি অপশ্যন কাৰেক্ট হ'ব, ওপৰৰ এটাও নহয়। 29 নম্বৰটো কি হ'ব ওপৰৰ এটাও নহয়। তাৰপিছত কুৱেশ্যনটো চাবা, এইটো 214 বিন্দুৰে যোৱা ৰেখাডালৰ সমীকৰণ 214, ইয়াতে এক্সৰ ভেলু কিমান আছে 2 আৰু ৱাইৰ ভেলু আছে 14, গতিকে কি হ'ব এক্স প্লাছ ৱাই ইজ ইকুৱেল টু 16 হ'ব, হয়নে? 2 প্লাছ 14 হ'লে 16, এক্স প্লাছ ৱাই ইজ ইকুৱেল টু 16, এইটো চি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 31 নম্বৰ কুৱেশ্যনটো চোৱা, y ইজ ইকুৱেল টু 3x প্লাছ 5 সমীকৰণটোত কেইটা সমাধান আছে চোৱা। ৰৈখিক সমীকৰণৰ সদায় অসীম সংখ্যক সমাধান থাকে, এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব। এইটো চোৱা ডি অপশ্যনটো কি হ'ব, ইয়াতে আমাৰ এইটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, 32 নম্বৰ কুৱেশ্যনত কি কৈছে, এটা বিন্দুৰ এক্স স্থানাংকটো ধনাত্মক, এক্স স্থানাংক মানে এক্স যিটো কোঅৰ্ডিনেট আছে সেইটো সদায় পজিটিভ হয়। ক'ত হয় এক্সত, এইটো তোমাৰ এক্স এইটো পজিটিভ ৱাই পজিটিভ, এইটো এক্স নিগেটিভ ৱাই পজিটিভ, এইটো ওলোটা হৈছে এইটো, মানে এইটো দুটা তোমাৰ কি আহিব নিগেটিভ আহিব, এইটো ওলোটা এইটো পজিটিভ আৰু এইটো আহিব নিগেটিভ। গতিকে তোমাৰ এইটো চব প্ৰথম আৰু 4 নম্বৰত তোমাৰ এক্সৰ ভেলুটো পজিটিভ থাকে, প্ৰথম আৰু 4, এইটো তোমাৰ ডি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 33 নম্বৰ কুৱেশ্যনত কি কৈছে, 1 - 1 2 - 2 4 - 5 আৰু -3 - 4 বিন্দু কেইটা কি হ'ব এইটো চাবা, একেবাৰে চিম্পল হয়। এতিয়া তোমাৰ এই যিকেইটা বিন্দু আছে চোৱা, এই তিনিটা বিন্দু প্ৰত্যেকটোতে ৱাইৰ ভেলু নিগেটিভ আছে, ৱাইৰ ভেলু নিগেটিভ এক্সৰ ভেলু পজিটিভ, তো তোমাৰ এক্সৰ ভেলু পজিটিভ আৰু ৱাইৰ ভেলু যদি নিগেটিভ আহে তেতিয়াহ'লে এই গোটেইকেইটা এই তিনিটা আছে 4 নম্বৰ কোৱাড্ৰেণ্টত, কেই নম্বৰ 4 নম্বৰত আছে, কিন্তু -3 - 4 আছে কেই নম্বৰত 3 নম্বৰত, এইটো 3 নম্বৰ চুকত আছে, গতিকে তোমাৰ বেলেগ বেলেগ চুকত আছে, গতিকে তোমাৰ বিন্দুকেইটা এটা চুকত নাই, এইটো ডি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা ABC সমকোণী ত্ৰিভুজ এৰ ভেলু 90 ডিগ্ৰী, আচ্ছা
এ বি চি এটা আমাৰ সমকোণী ত্ৰিভুজ আছে এনেকুৱা, এইটো সমকোণী ত্ৰিভুজ, এইটো সমকোণী ত্ৰিভুজ আছে। ইয়াতে তোমাৰ এ এংগলটো 90 ডিগ্ৰী, এইটো এংগল 90 ডিগ্ৰী দিছে, গতিকে এইটো তোমাৰ এ, এইটো বি আৰু এইটো হ'ব চি। এ বি ইজ ইকুৱেল টু এ চি, আচ্ছা এ বি ইজ ইকুৱেল টু এ চি, তেতিয়াহ'লে এ এংগল আৰু এ এংগল দুটা সমান হ'ব। এইটোতো অলৰেডি 90 হৈছে, তো আমি জানো যে এটা ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 90 ডিগ্ৰী, তো 180 ডিগ্ৰী, গতিকে এটাতো তোমাৰ 90 ডিগ্ৰী আছেই, গতিকে এই এংগলটো আৰু এই এংগলটো মিলি কিমান হ'ব লাগিব, 90 ডিগ্ৰী হ'ব লাগিব। আকৌ এইটো আৰু এইটো সমান, গতিকে 90 ডিগ্ৰী তুমি সমান কৰিব লাগিব, মানে এইটো কিমান হ'ব 45 ডিগ্ৰী হ'ব, 45 তো ডি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা এ বি চিৰ এ বি ইজ ইকুৱেল টু এ চি, আমাৰ এ বি চি এটা ট্ৰাইংগল আছে, এইটো এ বি আৰু চি বুলি ধৰা, এ বি চি ইজ ইকুৱেল টু এ বি, এইটো বি চি ইজ ইকুৱেল টু এ বি হয়নে? তেতিয়াহ'লে এইটো এংগল আৰু এইটো এংগলটো বৰাবৰ হ'ব। বিটো 80 ডিগ্ৰী আছে, বিটো কিমান ডিগ্ৰী 80 ডিগ্ৰী, তেতিয়াহ'লে টোটেল হৈছে 180 ডিগ্ৰী, তাৰে পৰা আমি 80 ডিগ্ৰী মাইনাছ কৰিলোঁ, বাকী ৰ'ল কিমান ডিগ্ৰী 100 ডিগ্ৰী। এতিয়া এই 100 ডিগ্ৰী এ আৰু চিক সমানে ভগাই দিব লাগে, তো সমানে ভগাই দিলে কিমান ডিগ্ৰীকৈ ভাগত পৰিব 50 ডিগ্ৰী, তেতিয়াহ'লে এংগল এৰ মান সুধিছে, এৰ মান কিমান হ'ব 50 ডিগ্ৰী, বি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব। তাৰপিছত চাবা 36 নম্বৰ, ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ স্বীকাৰ্য নহয় কোনটো? এইটো তোমাৰ বা কু বা মানে ছাইড এংগল ছাইড, এইটোতো হয়। তাৰপিছত কু বা কু মানে এংগল ছাইড এংগল, এইটোও হয়। এংগল 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 এইটো হৈছে তোমাৰ চিমিলাৰিটিৰ ক্ৰাইটেৰিয়া হয়, এইটো কি হয় চিমিলাৰিটিৰ ক্ৰাইটেৰিয়া হয়, অৰ্থাৎ এইটো সদৃশ্যতাৰ চৰ্ত হয়। আৰু ছাইড 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 এইটো তোমাৰ কি হয় কংগ্ৰুৱেঞ্চি অৰ্থাৎ সৰ্বসমতাৰ হয়, কিন্তু চি নম্বৰটো নহয়, গতিকে চি অপশ্যন কাৰেক্ট হ'ব। 37 নম্বৰ কুৱেশ্যনত কি কৈছে চাওক, সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ প্ৰতিটো সূক্ষ্মকোণৰ জোখ কিমান ডিগ্ৰী হ'ব? সমদ্বিবাহু সমকোণী মানে সমকোণীতো হয়েই, সমকোণী হ'লেতো এটা কোণৰ মান কিমান ডিগ্ৰী আহিব 90 ডিগ্ৰী আহিব, আৰু সমদ্বিবাহু ধৰি লওক এইটো বাহু আৰু এইটো বাহু সমান, গতিকে এ এংগল আৰু এ এংগলটো তোমাৰ কি হ'ব সমান হ'ব, গতিকে তোমাৰ অলৰেডি 90 ডিগ্ৰী আছেই, টোটেল হ'ব লাগে 180 ডিগ্ৰী, গতিকে 90 ডিগ্ৰী আমাৰ দিয়েই আছে, তো আৰু লাগে কিমান ডিগ্ৰী 90 ডিগ্ৰী, কিন্তু সেইটো তোমাৰ এইটো এংগল আৰু এইটো এংগলত সমানভাৱে আহিব, তো সমানভাৱে আহিলে তোমাৰ কিমান ডিগ্ৰী হ'ব 45 আৰু 45 ডিগ্ৰী হ'ব, সূক্ষ্মকোণ বুলি কৈছে 90 ডিগ্ৰীতকৈ ছটা হ'ব লাগিব, এইটো বি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব 45। তাৰপিছত চাবা এটা চতুৰ্ভুজৰ কোণবোৰৰ অনুপাত 1:2:3:4 হ'লে আটাইতকৈ ডাঙৰ কোণটো কিমান হ'ব? আমি জানো যে চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী, গতিকে গোটেইকেইটা প্লাছ কৰিলে আমি 360 ডিগ্ৰী পাম, মানে কি পাম 1x + 2x + 3x + 4x ইজুকালটো কিমান হ'ব 360 ডিগ্ৰী, গতিকে ইয়াতে তোমাৰ 3 3 3 6 6 4 10, মানে এইটো তোমাৰ 10x ইজুকালটো কিমান হ'ব 360 ডিগ্ৰী, অৰ্থাৎ ইয়াৰে পৰা এক্সৰ ভেলু কিমান পাম, এইটো তোমাৰ 0 আৰু 0 কেঞ্চেল যাব, হ'ব 36, এক্সৰ ভেলু 36 পালোঁ। আটাইতকৈ ডাঙৰ কোণটো সুধিছে, তো ডাঙৰ কোণ এইটো 4x হ'ব, গতিকে 4 × 36 কৰা, এইটো তোমাৰ 4 6 24 আৰু 4 ইফালে যাব 2, 4 3 12 4, এইটো 144, ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চাবা y = 3x - 5 সমীকৰণটোৰ কেইটা সমাধান আছে? অসীম সংখ্যক সমাধান আছে, এইটো তোমাৰ চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চাবা, আচ্ছা এইটো y = 3x - 5, y = 3x - 5, এবাৰ চেক কৰিবলৈ দিয়া ৰ'বা, ইয়াতে তোমাৰ এক্সৰ ভেলু মানে ৱাইৰ ভেলু যদি 0 হয় তেতিয়াহ'লে তোমাৰ কি হ'ব, ৱাইৰ ভেলু 0 হ'লে 3x = 5 হ'ব, অৰ্থাৎ x = হ'ব 5/3, নাই যিহেতু মূলবিন্দুৰ মাজত নাযাব, অসীম সংখ্যক সমাধান থাকিব, ঠিক আছে, এইটো চি এ কাৰেক্ট হ'ব। তাৰপিছত চোৱা মূলবিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণটো হৈছে সমাধান, মূলবিন্দুৰ মাজেৰে গ'লে এক্সৰ ভেলু কি আহিব 0 আৰু ৱাইৰ ভেলু কি আহিব 0, দুটাৰ ভেলু 0 হ'ব, দুটাৰ ভেলু কি হ'ব লাগিব 0। আচ্ছা এইটো তোমাৰ ৰৈখিক সমীকৰণৰ কথা ক'লে ax + by + c = 0, এইটো ৰৈখিক সমীকৰণ হয়, এইটো তোমাৰ কেতিয়া মূলবিন্দুৰ মাজেৰে যায় যেতিয়া চিৰ ভেলু 0 হয়, গতিকে চিৰ ভেলু 0 হ'লে এইটো আমি কি পাম ax + by = 0, এইটো বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 41 নম্বৰ চোৱা, দুডাল অক্ষৰ পৰা সমদ্ৰৱৰ্তী ৰেখাৰ সমীকৰণটো, দুডাল অক্ষৰ পৰা
মানে এক্স আৰু ৱাই দুইটা অক্ষৰ পৰা সমান দূৰত্বত থাকিব লাগিব। গতিকে ৱাইৰ যিটো ভেলু হ'ব সেইটো তোমাৰ এক্সৰ লগতো কি হ'ব লাগিব, সমান হ'ব লাগিব। বাট কি ইয়াতে কিন্তু এটা কিন্তু আছে, কি সেই কিন্তুটো কি তোমাৰ এটা পজিটিভ হ'লে আনটো নিগেটিভ হ'ব, এটা নিগেটিভ হ'লে আনটো পজিটিভ হ'ব, মানে প্লাছ মাইনাছ চাইন লাগিব। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 42 নম্বৰ 3x² - 6x + 5 = সমীকৰণটোৰ মূলদ্বয়। সমীকৰণটোৰ মূলদ্বয় মানে তোমাৰ সমীকৰণৰ মূল দুটা কি হ'ব। এতিয়া চোৱা কৈছে তোমাৰ বাস্তৱ আৰু সমান, অবাস্তৱ আৰু অসমান, কাল্পনিক আৰু এটাও নহয়। এইটো কৰিবলৈ হ'লে ইয়াৰে তুমি ভেদ নিৰূপক ওলাব লাগিব, মানে b² - 4ac ওলাব লাগিব। যদি b² - 4ac যদি <0 হয় তেতিয়াহ'লে অবাস্তৱ আৰু অসমান হয়, আৰু <0 হ'লে বাস্তৱ আৰু সমান হয়, আৰু যদি =0 হয় তেতিয়াহ'লে সমান আৰু বাস্তৱ হ'ব। বুজি পালা? গতিকে এইটো আমি ওলাই চাওঁ b²। এইটো বিৰ ভেলু আছে -6 -6ক স্কুৱাৰ কৰিলে হ'ব 36 - 4ac। 4ৰ ভেলু 4ac 4 এৰ ভেলু 3 আছে আৰু চিৰ ভেলু 5 আছে। 5 3 = 15 আৰু 15 4 = 60। এইটো চব মাইনাছত আহিছে হয়নে? এইটো তোমাৰ কিমান হ'ব? এইটো তোমাৰ হ'বগৈ তোমাৰ 4 আৰু ইফালে আছে তোমাৰ 5 24 -24 হ'লে <0। যদি 0 হয় তেতিয়াহ'লে অবাস্তৱ আৰু অসমান। এইটো তোমাৰ বি অপশ্যন কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 43 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে তোমাৰ কি কৈছে, y অক্ষৰ সমান্তৰাল, y অক্ষৰ সমান্তৰাল বুলি কৈছে। y অক্ষৰ সমান্তৰাল, y অক্ষৰ যদি সমান্তৰাল হ'ব লাগে তেতিয়াহ'লে xৰ ভেলু কি হ'ব, 0। xৰ ভেলু কি হ'ব, 0 হ'ব। বুজি পালা? xৰ ভেলু হ'ব লাগিব কি, 0। তেতিয়াহ'লে সেই বিন্দুটোৰ মাজেৰে যোৱা সমীকৰণ কি হ'ব, xৰ ভেলু 0 হ'ব। কিন্তু ইয়াতে xৰ ভেলু দিয়া আছে তোমাৰ -a। xৰ ভেলু কি দিয়া আছে, -a দিয়া আছে হয়নে? গতিকে তোমাৰ এইটো কি হ'ব, x = কি আছে, -a আছে, হ'ব লাগে 0ৰ সমান। গতিকে এইটো কি হ'ব, x + a = কিমান হ'ব, 0। x + a = 0। এইটো a নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? তাৰপিছত প্ৰশ্নটো চাবা, দুটা ত্ৰিভুজৰ সৰ্বসমতাৰ বিধি কেইটা আছে, 5টা। এইটো ডি অপশ্যন কাৰেক্ট হ'ব। কি আছে তোমালোকে সেইটো মনত ৰাখিবা। এটা হৈছে তোমাৰ SSS, তাৰপিছত এটা আছে SAS, SAS, এটা আছে ASA মানে A আছে, আৰু এটা আছে তোমাৰ AAS, আৰু এটা আছে তোমাৰ RHS। এইকেইটাই 5টা, 1 2 3 4 5, এই 5টা আছে। মনত ৰাখিবা দেই, ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত প্ৰত্যেকটো জিলাতে কুৱেশ্যনছ আহিছে। তাৰপিছত 45 নম্বৰ কুৱেশ্যনছত কি কৈছে চোৱা, এটা ত্ৰিভুজৰ দুটা বাহুৰ দিগৰ সমষ্টি তৃতীয় বাহুৰ দিগতকৈ সদায় কি হ'ব, ডাঙৰ হ'ব, ডাঙৰ। এইটো ধৰি লোৱা তোমাৰ এইটো এটা ত্ৰিভুজ হয়। ইয়াতে তোমাৰ এইটো ধৰা তোমাৰ 6 আৰু এইটো ধৰা 8, ঠিক আছে। এইটো তোমাৰ কিমান হ'ব, আৰু এইটো ধৰা 10। গতিকে এই দুটা যদি আমি যোগ কৰোঁ 6 8 কিমান হ'ব, 14, আৰু 14টো তোমাৰ 10তকৈ কি হ'ব, গ্ৰেটাৰ হ'ব। হয়নে? ত্ৰিভুজ এটাৰ দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুতকৈ তোমাৰ কি হয়, সদায় ডাঙৰ হয়। সদায় কি হ'ব, ডাঙৰ হ'ব। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। আৰু যদি তোমাৰ কি কয়, সমকোণী ত্ৰিভুজ বুলি কয়, সমকোণী ত্ৰিভুজ, তেতিয়াহ'লে দুটাৰ বৰ্গ, তোমাৰ দুটা বাহুৰ বৰ্গ তৃতীয় বাহুতকৈ মানে আটাইতকৈ ডাঙৰ বাহুটোৰ সমান হয়। বৰ্গৰ যোগফলৰ সমান, যিটো পাইথাগোৰাছৰ উপপাদ্য মতে হয়। বুজি পাইছানে? গতিকে এইটো বি অপশ্যন কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল 45টা MCQ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। তোমালোকক মই আকৌ মনত পেলাই দিছোঁ, আজমল ছুপাৰ 40 প্ৰিপাৰেশ্যনৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছএপ গ্ৰুপত জইন হোৱা। এতিয়া চোৱা, ইয়াতে যিকেইটা লং কুৱেশ্যনছ আহিছে, লং কুৱেশ্যনকেইটা তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। এইটো তোমালোকৰ এক্সাম্পলৰ কুৱেশ্যনছ হয়, বুকত ধুনীয়াকৈ এক্সাম্পল দিয়া আছে, সেইটোৰ কুৱেশ্যন হয়। এই কুৱেশ্যনটো তোমালোকৰ এক্সাৰচাইজৰ পৰা দিছে, ৰিভিজন এক্সাৰচাইজৰ পৰা কুৱেশ্যন দিছে। এইটো ৰিভিজনৰ পৰা দিছে, এইটো তোমাৰ এক্সাম্পল আৰু ৰিভিজন দুটাতে আছে। এইটো এক্সাৰচাইজৰ কুৱেশ্যনছ হয়। এইবোৰ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। এইবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা। তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ যিমানটা কুৱেশ্যনছ আহিছে, মানে চিলেবাছৰ পৰা কুৱেশ্যন আহিছে, ফাইনেলত কিন্তু এইবোৰৰ পৰাই কি কৰিব, তোমালোকৰ কুৱেশ্যনছবোৰ উঠাই দিব। এই প্ৰশ্নটো আহিছে চোৱা, এইবোৰ প্ৰশ্ন আহিয়ে থাকে। তো তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা, স্ক্ৰীনশ্বট মাৰি ৰাখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ